নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে শপত লোৱাৰ পাছতেই তেওঁলোকৰ প্ৰথমখন কেবিনেটৰ বৈঠক হৈ গ'ল। প্ৰথমখন কেবিনেটৰ বৈঠকত আপোনালোকৰ কাৰণে বহুকেইটা নতুন ভাল খবৰ ঘোষণা কৰিছে। বিশেষকৈ যিসকল লোকৰ নেকি ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে প্ৰায় 9খনকৈ আঁচনিৰ ঘোষণা কৰিছে। 9খন আঁচনিৰ সুবিধা লাভ কৰিব এতিয়া ৰেচন কাৰ্ড থকা লোকসকলে। তো আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে এই 9খন আঁচনিৰ সুবিধা লাভ কৰিব আগন্তুক 5 বছৰত। তো সেই 9খন আঁচনিনো কি সেই সম্পৰ্কত আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাইছোঁ আজিৰ প্ৰথমটো খবৰৰ ফালে। খবৰলৈ পৰিছে যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে এতিয়া চাউল পোৱাৰ লগে লগে আৰু কেইটামান সামগ্ৰী বিনামূলীয়াকৈ লাভ কৰিব। যেনে তেওঁলোকে তেল লাভ কৰিব, যেনে তেওঁলোকে চাহপাত লাভ কৰিব, তেওঁলোকে নিমখ, চেনি আৰু দালি এইকেইটা বস্তু বিনামূলীয়াকৈ লাভ কৰিব। বৰ্তমান সময়ত চেনি, দালি আৰু নিমখ 1 কেজিকৈ দিছে যদিও তাৰ বাবদ পইচা লোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু ৰেচন বুলি ক'লে বিনামূলীয়া আৰু তো আপোনালোকে বিনামূলীয়াকৈ চৰকাৰী ৰেচন লাভ কৰিব আৰু তাৰ লগতে আপোনালোকে চাহপাত আৰু আপোনালোকে মিঠাতেল 1 লিটাৰকৈও লাভ কৰিব বুলি জনাইছে। তো তাৰ কাৰণে যাৰ যাৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকেহে এই ফেচিলিটি লাভ কৰিব। যদি ৰেচন কাৰ্ড নাই শীঘ্ৰেই ৰেচন কাৰ্ড বনাই লওক, আৰু যিসকলে ৰেচন কাৰ্ড আছে তেওঁলোকে খুব সোনকালেই এই ফেচিলিটিকেইটাও লাভ কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আকৌ অৰুণোদয় আঁচনিৰ ওপৰত। তো অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলক 1250 টকাকৈ বিতৰণ কৰে। এতিয়া এই 1250 টকাটো 3000 টকা কৰি দিয়া হ'ব, আৰু তাৰ লগতে এখন ঘৰতে দুজন ব্যক্তিক অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰিব বুলি জনাইছে। মানে এখন ৰেচন কাৰ্ডতে দুগৰাকী মহিলাক অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হ'ব। বৰ্তমান কেৱল এখন ৰেচন কাৰ্ডত কেৱল এগৰাকী মহিলাকহে 1250 টকাকৈ দিয়া হয়, কিন্তু এতিয়াৰে পৰা এখন ঘৰত এখন ৰেচন কাৰ্ডত দুগৰাকী মহিলাক পইচা বিতৰণ কৰিব বুলি জনাইছে, আৰ্থিক অনুদান আগবঢ়াব বুলি জনাইছে। আৰু সেই আৰ্থিক অনুদান হ'ব 3000 টকা, মানে 1250 টকাৰ পৰিৱৰ্তে 3000 টকাকৈ বিতৰণ কৰিব বুলি জনাইছে। তো এইটো এটা মহিলাসকলৰ কাৰণে বিৰাটেই ভাল খবৰ। মহিলাসকলে এতিয়া কাজিয়া কৰিব নালাগে, বোলে বোৱাৰীক দিব নালাগে, শাহুৰেকক দে বোলে শাহুমাক দিব নালাগে, মোক দিয়া, এইবিলাক কৰি থাকিব নালাগে। একেখন ঘৰতে দুগৰাকী মহিলাই লাভ কৰিব যিসকলৰ নেকি ৰেচন কাৰ্ড আছে, কিন্তু বোৱাৰীয়েকৰ নাম ৰেচন কাৰ্ডত থাকিব লাগিব, তেতিয়াহে 3000 টকাত অৰ্থাৎ 1250ৰ পৰা 3000 টকা লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে আয়ুষ্মান ভাৰতৰ 5 লাখ টকাৰ বেনিফিট আপোনালোকে লাভ কৰি থাকিব, আৰু এই 5 লাখ টকাৰ বেনিফিটটো বৃদ্ধি কৰি দিয়াৰ সম্ভাৱনা আছে বুলি খবৰ ওলাই পৰিছে। তো ফ্ৰী চিকিৎসা, যি নেকি চৰকাৰী মেডিকেলবিলাকত আয়ুষ্মান ভাৰতৰ জৰিয়তে ফ্ৰী চিকিৎসা কৰিব পৰা যায়, তো সেই ফ্ৰী চিকিৎসাৰ মাচুল 5 লাখ টকা। 5 লাখ টকালৈকে এটা ফেমিলিয়ে বিনামূলীয়াকৈ এটা বছৰত চিকিৎসা কৰিব পাৰে, আৰু সেই 5 লাখ টকাটো এতিয়া বৃদ্ধি কৰাৰ কিছু সম্ভাৱনা আছে বুলি খবৰ ওলাই পৰিছে। আজিকালি বোলে প্ৰাইভেট মেডিকেলবিলাকত চিকিৎসা কৰিবগৈ নোৱাৰি ফ্ৰীকৈ, প্ৰথম পাৰিছিলে, এতিয়া নোৱাৰা হ'ল। খবৰ ওলাইছিলে যে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা দিব লগা ধনসমূহ বেংকসমূহ যিবিলাক নেকি প্ৰাইভেট মেডিকেল আছে তেওঁলোকক ঘূৰাই দিয়া নাই, তো তাৰ বাবে তেওঁলোকে চিকিৎসাসমূহ বন্ধ কৰিছিলে। কিন্তু এতিয়া খবৰ ওলাই পৰিছে চৰকাৰী মেডিকেলতো আপোনালোকে পাৰিবই ফ্ৰী চিকিৎসা কৰিবলৈ। তো 5 লাখৰ পৰা এতিয়া বৃদ্ধি কৰিব বুলি খবৰ ওলাই পৰিছে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকাসকলে এই 5 লাখ টকাৰো সুবিধা লাভ কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰলৈ পৰিছে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব এতিয়া এটাকৈ LPG চিলিণ্ডাৰ। আৰু সেয়াই নহয়, তাৰ লগতে এতিয়াৰে পৰা প্ৰত্যেক বছৰে 2টাকৈ চিলিণ্ডাৰ বিনামূলীয়াকৈ লাভ কৰিব যিসকলৰ
ৰেচন কাৰ্ড থাকিব, দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ লাভ কৰিব। আমাৰ এটা দিব বহাগ বিহুৰ পূৰ্বে আৰু এটা দিব পূজাৰ পূৰ্বে। আমাৰ অসমত হোৱা দুটা বৃহৎ ফেষ্টিভেলৰ পূৰ্বে অসম চৰকাৰৰ ফালৰ পৰা দুটাকৈ LPG চিলিণ্ডাৰ বিনামূলীয়াকৈ প্ৰদান কৰিব, যাৰ যাৰ ৰেচন কাৰ্ড থাকিব। আৰু তাৰ লগতে যিসকল লোকৰ যিসকল লোকৰ উজ্বলা আঁচনিৰ চিলিণ্ডাৰ থাকিব, তেওঁলোকে ছাবচিডিও লাভ কৰিব 362 টকাকৈ। ইয়াতকৈ আৰু কি লাগে? যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে মুঠতে এতিয়াৰে পৰা ফেচিলিটি লাভ কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে, ৰেচন কাৰ্ড থকা লোকসকলে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিব। সেয়াই নহয়, তাৰ লগতে মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনতো চৰকাৰী ঘৰ লাভ কৰিব। তো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যি চৰকাৰী ঘৰ দিয়েতো দিয়েই, তাৰ লগতে মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰো ঘৰ বিতৰণ কৰিব ৰেচন কাৰ্ড থকা লোকসকলক। তো তাৰ বাবে আপোনালোকক ৰেচন কাৰ্ড প্ৰযোজ্য দৰকাৰ হ'ব। ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব। আৰু প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাত যি 1,30,000 টকা দিয়া হয়, মুখ্যমন্ত্ৰীৰ আৱাস যোজনাটো 1,30,000 টকাই দিব। তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে, যিসকলে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ পোৱা নাই তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ লাভ কৰিব। তাৰ লগে লগে এইখিনিতে খবৰ ওলাই পৰিছে, ৰেচন কাৰ্ড থকা লোকসকলে এতিয়া ইঞ্চুৰেঞ্চ লাভ কৰিব বুলি জনাইছে। খবৰ লোৱা অনুসৰি যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্ৰীৰ জীৱন জ্যোতি বীমা যোজনা এই দুটা আঁচনিৰ সুবিধা লাভ কৰিব আপোনালোকৰ যদি ৰেচন কাৰ্ড থাকে। আৰু এই দুখন আঁচনিৰ সুবিধা লাভ কৰিব আপোনালোকে মাত্ৰ 20 টকা নে 30 টকাত। বছৰি প্ৰিমিয়াম 20 টকা নে 30 টকাত আপোনালোকে 2 লাখ টকাৰ ফেচিলিটি লাভ কৰিব। আৰু তাৰ কাৰণে আপোনালোকক ৰেচন কাৰ্ড দৰকাৰ হ'ব। ৰেচন কাৰ্ড যদি আছে এই ফেচিলিটিকেইটা লাভ কৰিব। ইয়াৰ পাছতে আকৌ খবৰ ওলাই পৰিছে যে যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকৰ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব স্কুলৰ এডমিশ্যন। এতিয়া ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীসকলৰো এডমিশ্যন সম্পূৰ্ণ বিনামূলীয়া হ'ব, ৰেচন কাৰ্ড থাকিলেই হ'ব। ইনকম প্ৰুফ চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই। ইনকম প্ৰুফ চাৰ্টিফিকেট নিদিয়াকৈ এতিয়াৰে পৰা বিনামূলীয়াকৈ এডমিশ্যন হ'ব পাৰিব বুলি জনাইছে। কেৱল ৰেচন কাৰ্ডখন থাকিলেই হ'ল। আমাৰ অসমত এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়া এডমিশ্যন ল'ব পাৰিব। আপোনালোকক ৰেচন কাৰ্ডৰ দৰকাৰ নাই, আপোনালোকক মানে ইনকম প্ৰুফ চাৰ্টিফিকেটৰ দৰকাৰ নাই, ৰেচন কাৰ্ডত আপোনালোকে বিনামূলীয়া এডমিশ্যন ল'ব পাৰিব। এইটো এটা নতুনকৈ নিয়ম প্ৰস্তুত কৰি দিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। আত্মসহায়ক গোটৰ মহিলাসকলে 25,000 টকাকৈ লাভ কৰিব। 25,000 টকাকৈ লাভ কৰিব। আৰু এইটো এককালীন সাহায্য। তো যোৱা বছৰ 10,000 টকাকৈ দিছিলে আৰু এইবাৰ 25,000 টকাকৈ মহিলাসকলক বিতৰণ কৰিব। যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে, যিসকল মহিলা আত্মসহায়ক গোটত আছে। আত্মসহায়ক গোটত থকা মহিলাসকলে 25,000 টকাৰ ফেচিলিটি লাভ কৰিব বুলি জনাইছে। মহিলাসকলৰ বলে এতিয়া ব্যৱসায় কৰিব লাগে, স্বাৱলম্বী হ'ব লাগে, লাখপতি বনিব লাগে মহিলাসকল। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে যিসকল খেতিয়কৰ ৰেচন কাৰ্ড আছে, খেতিয়কসকলে এতিয়া তেওঁলোকৰ খেতিৰ সঁজুলি কিনিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা আৰ্থিক সহায় লাভ কৰিব বুলি জনাইছে। আপোনালোকেও যদি খেতি কৰে, আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে, তেনেহ'লে চৰকাৰৰ ফালৰ পৰা আপোনালোকে আৰ্থিক অনুদান লাভ কৰিব। মুঠতে খেতি কৰা সকলে ৰেচন কাৰ্ড থাকিলেই চৰকাৰী সুবিধা এতিয়া লাভ কৰিব। সেয়াই নহয়, ঋণ লোৱাৰ পৰা আৰম্ভ কৰি ছাবচিডি ঋণলৈকে সকলোবিলাক ফেচিলিটি ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব। মানে ৰেচন কাৰ্ডখন হৈছে বৰ্তমান সময়ত মানে এটা প্ৰমাণ যে তেখেত দুখীয়া মানুহ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ। আৰু ৰেচন কাৰ্ডখন থাকিলেই আপোনালোকে এই ফেচিলিটিসমূহ নিঃসন্দেহে লাভ কৰিব। তো বন্ধুসকল, আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। যদি আছে তেন্তে এই ফেচিলিটিকেইটা শীঘ্ৰেই আপোনালোকে লাভ কৰিব। আজিৰ খবৰটো যদি চাই ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ কৰাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।